এগৰাকী বোৱাৰী আটাইতকৈ বেছি মৰমৰ আদৰৰ ভাল বোৱাৰী হ'ব কাৰণে সকলোৱে কাৰণে গোলামী কৰিব পাৰিব লাগিব। যেতিয়া আপুনি আনৰ কথাত উঠা বহা কৰিব তেতিয়া আপুনি আটাইতকৈ ভাল বোৱাৰী আৰু যেতিয়া আপুনি কথা বিৰোধিতা কৰিব তেতিয়াহ'লে আপুনি আটাইতকৈ বেয়া বোৱাৰী। যেতিয়া ঘৰ এখনত প্ৰথম কন্যা সন্তান জন্ম হয় সকলোৱে ফূৰ্তিত আত্মহাৰা হৈ পৰে কাৰণ ঘৰলৈ লক্ষ্মী আহিলে বুলি সকলোৱে ফূৰ্তি কৰে আৰু লক্ষ্মীজনী ডাঙৰ হৈ মাক দেউতাকৰ কাৰণে ৰাজকুমাৰী হৈ পৰে। ৰাজকুমাৰীজনী এজন ভাল ৰাজকুমাৰ বিচাৰি মাক দেউতাকে গতাই দিয়ে মাত্ৰ তেওঁৰ ওপৰত ভৰসা কৰি নিজৰ ৰাজকুমাৰীজনীক খুব মৰমেৰে ৰাখিব। ছোৱালীবোৰ মৰম আকলোৱা, অকণমান মৰম পালেই জীৱনৰ হাজাৰটা দুখো সামৰি ৰাখিব পাৰে। ভগৱানে প্ৰতিগৰাকী নাৰীকে পৃথিৱীৰ সমস্ত দুখ কষ্ট সহ্য কৰিব পৰাকৈ শক্তি দিছে। নহলেনো জন্ম ঘৰৰ মাক দেউতাক বাই ভনী ককাই ভাই সকলোকে এৰি আহি আন এখন ঘৰৰ মানুহবোৰক নিজৰ ঘৰ বুলি ক'ব পাৰেনে? যেতিয়া মাকৰ ঘৰলৈ যায় মাকৰ ঘৰৰ পৰা ঘূৰি অহা সময়ত সদায় নিজৰ ঘৰলৈকে যাওঁ বুলি কৈ আহে। চাওকচোন এজনী ছোৱালী মনত কিমান বেছি সাহস শক্তি আৰু ধৈৰ্য থাকিলে ইমানখিনি ত্যাগ কৰিব পাৰে। ইমানবোৰ ত্যাগৰ পিছত এগৰাকী পত্নীয়ে নিজৰ স্বামী ঘৰখনৰ পৰা বাৰু কি বিচাৰে? অকণমান মৰম, তেওঁৰ প্ৰতি অকণমান সহানুভূতি, অকণমান কেয়াৰ, নহয় জানো? এইখিনি যদি পায় প্ৰতিগৰাকী নাৰীয়ে যিমান দুখতো হাঁহি হাঁহি জীৱনটো পাৰ কৰি দিব পাৰিব। এয়া মোৰ মনৰ অনুভৱ। আজি আপোনালোকৰ লগত মোৰ মনৰ অনুভৱ অকণমান শ্বেয়াৰ কৰিলো। ভাল লাগিলেনে কমেণ্ট কৰি জনাব। যদি মোৰ মনৰ অনুভৱখিনিৰ লগত আপোনালোকো একমত হয় তেতিয়াহ'লে ভিডিঅ'টো সকলোৱে লাইক কৰিব আৰু এটা ধুনীয়া কমেণ্ট কৰিব। কথা পাতিয়ে মই খানাও ৰেডি কৰিলো। এতিয়া সকলোকে খাবলৈ দিওঁ। আজিলৈ আহিলো দেই। বাই বাই।